আজিৰ ক্লাছটোত মই তোমালোকক কোৱান্টাম মেকানিকেল মডেল অফ এটমৰ ওপৰত পঢ়াম। ইয়াৰ ওপৰত জাষ্ট মই অলপ আইডিয়াহে দিম, কিয়কি এই মডেলটো কমপ্লিটলি মেথমেটিকেল হয়। সেয়ে তোমালোকৰ মানে এইটো বুজাত অকণমান প্ৰব্লেম হ'ব। যদি মই গোটেই বস্তুটো বুজাওঁ তোমালোকে একোৱেই বুজি নোপোৱা হ'বা। আৰু ইয়াক বুজিবৰ কাৰণে একচুৱেলি মেথমেটিক্সৰ বহুত হাই লেভেলৰ নলেজ লাগিব। কি ইয়াত বহুত লেংদি ডিৰাইভেশ্যন আছে কিছুমান, সেইবোৰৰ কাৰণে তোমালোকে কেলকুলাছ ভালকৈ জানিব লাগিব। আৰু চিন্স তোমালোকে এতিয়া চিজ ফাৰ্ষ্ট ইয়েৰত আছা, গতিকে তোমালোকে ইমান কেলকুলাছ এতিয়াই নোপোৱা। আৰু সেয়ে তোমালোকক মই ইয়াৰ জাষ্ট অকণমান আইডিয়াহে দিম। আৰু এতিয়াৰ কাৰণে তোমালোকৰ অলপ এইটো আইডিয়া পালেই ছাফিচিয়েণ্ট হৈ যাব। ঠিক আছে। এতিয়া কোৱান্টাম মেকানিকেল মডেলটোত ইলেক্ট্ৰনৰ ৱেভ নেচাৰটো কনচিডাৰ কৰা হৈছে। তোমালোকক মই ডি ব্ৰয়ছ হাইপথিচিছটো পঢ়াইছোঁ। তাত তেওঁ কৈছিলে যে মেটাৰৰ দুটা নেচাৰ থাকে, পাৰ্টিকল এণ্ড ৱেভ লাইক। কিন্তু মাইক্ৰস্কপিক যিবিলাক পাৰ্টিকলছ হ'ব সিহঁতৰ কাৰণেহে ইয়াৰ এই ৱেভ নেচাৰটোৰ ছিগনিফিকেঞ্চ আছে, লাইক ইলেক্ট্ৰনছ। গতিকে ইলেক্ট্ৰনৰ এই ৱেভ নেচাৰটো এই মডেলটোত কনচিডাৰ কৰা হৈছে। আগতে এই ৱেভ নেচাৰটো কনচিডাৰ কৰা হোৱা নাছিল। অ'কে, যদি ইলেক্ট্ৰনটো ৱেভৰ নিচিনা হয় তাৰ কাৰণে এটা ৱেভ ফাংচন থাকিব। এতিয়া ৱেভ ফাংচন কি হয় চোৱা, ই এটা মেথমেটিকেল ফাংচন হয়। মই অলৰেডি কৈছোঁ যে মডেলটো মেথমেটিকেল। সেই ৱেভ ফাংচনৰ পৰা আমি ইলেক্ট্ৰন ৱেভৰ কমপ্লিট ইনফৰ্মেশ্যন পাম। অ'কে, এই কমপ্লিট ইনফৰ্মেশ্যনটো এই ৱেভ ফাংচনটোতে সোমাই থাকিব। আৰু এই ৱেভ ফাংচনটো কেনেকুৱা হ'ব সেইটো আমি জানিবলৈ হ'লে আমি এটা ইকুৱেশ্যন পঢ়িব লাগিব। সেই ইকুৱেশ্যনটো শ্ৰোডিঞ্জাৰ ইকুৱেশ্যন বুলি কোৱা হয়। শ্ৰোডিঞ্জাৰ ইকুৱেশ্যন। এতিয়া চোৱা, এইজন চাইণ্টিষ্টে ডিৰাইভ কৰিছিল ইকুৱেশ্যনটোৰ ডিৰাইভেশ্যনটো বহুত দীঘলীয়া হয় আৰু বহুত কমপ্লিকেটেড হয়। এইবোৰ কোৱান্টাম কেমিষ্ট্ৰিৰ বস্তু হয়। চোৱা, এইবোৰ এতিয়া কমপ্লিট ডিৰাইভেশ্যন দি দিলে তোমালোকে একোৱেই বুজি নোপোৱা হৈ যাবা। সেয়ে মই জাষ্ট ইয়াত ইকুৱেশ্যনটোহে লিখিম। তোমালোকে ইকুৱেশ্যনটো মনত থ'লেই এতিয়াৰ কাৰণে ছাফিচিয়েণ্ট হৈ যাব। শ্ৰোডিঞ্জাৰ ইকুৱেশ্যনটো এনেকুৱা আছিল, এইচ ওপৰত এইটো কেপ বুলি কয়, দেন চাই। মই অলৰেডি যিটো ৱেভ ফাংচনৰ কথা কৈছোঁ, ইলেক্ট্ৰনৰ ৱেভ ফাংচন, যিটোৱে ইলেক্ট্ৰন ৱেভৰ ইনফৰ্মেশ্যনটো দিব। ইনফৰ্মেশ্যন বুলি ক'লে আমি ইলেক্ট্ৰনৰ এনাৰ্জি কিমান হ'ব বা ইলেক্ট্ৰন কিমান তাৰ মানে স্পীডটো ভেলচিটি কিমান হ'ব, এই ইনফৰ্মেশ্যনবিলাক আমি ৱেভ ফাংচনৰ পৰা পাম। বা ইলেক্ট্ৰনটো কোনটো পজিশ্যনত থাকিব, এইবিলাক। অ'কে, এই ৱেভ ফাংচনটো এই লেটাৰটোৰে বুজোৱা হয়। এইটো গ্ৰীক লেটাৰ হয়, ইয়াক চাই বুলি কয়। ঠিক আছে, চাই বুলি, পি টু চাইলেণ্ট, চাই বুলি পঢ়া হয়। এইচ কেপ চাই ইকুৱেল টু ই চাই। নাও দিছ এইচ কেপ, দিছ ইজ হেমিল্টনিয়ান অপাৰেটৰ। গোটেই মেথমেটিক্সৰে বস্তু সোমাই আছে। এতিয়া অপাৰেটৰ বুলি ক'লে মানে এইটো এটা মেথমেটিকেল অপাৰেটৰে হয়। যেনেকৈ তোমালোকে কেলকুলাছত পাইছা চাগে ডি বাই ডি এক্স, এনেকুৱা ধৰণৰ কিছুমান মেথমেটিকেল অপাৰেটৰ পাইছা। এইটোও তেনেকুৱা টাইপৰে, কিন্তু ডিফাৰেণ্ট হয়। অ'কে, ইমান চিম্পল নহয়, এইটো বহুত কমপ্লেক্স হয়। ইয়াত মই সেইকাৰণে নিলিখোঁৱে, তোমালোকে বুকত পাবা বা নেটত চাৰ্চ কৰিলেও পাই যাবা হেমিল্টনিয়ান অপাৰেটৰটো কি হয়। দেখাত অকণমান কমপ্লেক্স হয়, ইমান চিম্পল নহয়। ই এটা মেথমেটিকেল অপাৰেটৰ, তাৰ নামটো হৈছে হেমিল্টনিয়ান অপাৰেটৰ। আৰু এই চাইক যেতিয়া অপাৰেট কৰিম আমি উইথ দিছ, দেন উইল গেট ভেলিউ অফ ই চাই বুলি লিখা আছে এইফালে। চাইক অপাৰেট কৰাৰ পিছত আমি ই মানে এনাৰ্জি। অ'কে, এনাৰ্জিৰ আমি ডিফাৰেণ্ট ভেলিউ পাই যাম। ইয়াৰ পৰা আমি গম পাম যে ইলেক্ট্ৰন এটাৰ এনাৰ্জিৰ কি ভেলিউ হ'ব পাৰে। আৰু আমি এই চাইৰো ভেলিউ ইয়াৰ পৰা পাম, মানে আমি ৱেভ ফাংচনটোৰ ভেলিউ পাম। অ'কে, নাও দিছ ৱেভ ফাংচন ইজ কেৰেক্টাৰাইজড বাই এ set of numbers. ৱেভ ফাংচনটোৰ কাৰণে কিছুমান নাম্বাৰ থাকিব। সেই নাম্বাৰবিলাকক কোৱান্টাম নাম্বাৰ বুলি কোৱা হয়। কোৱান্টাম নাম্বাৰছ, দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। তোমালোকে এতিয়া
এই মডেলটোত মেইনলি এই কোৱাণ্টাম নাম্বাৰ্ছৰ ওপৰতেই পঢ়িব লাগিব মই এইটো নেক্সট ক্লাছত ভালকৈ এক্সপ্লেইন কৰিম এতিয়া জাষ্ট অকণমান আইডিয়াটো দি আছোঁ A set of numbers called quantum numbers are associated with the wave function. Okay. এতিয়া এনেকুৱা quantum numbers বিলাক ইহঁতৰ different নাম আছে n principal quantum number বুলি কয় l azimuthal quantum number ml magnetic quantum number আৰু এটা হৈছে ms spin quantum number next classত মই ভালকে explain কৰি দিম এই চাৰিটা আমি quantum number পাম ইলেক্ট্ৰনৰ wave functionৰ কাৰণে ওকে আৰু এই quantum numbersৰ এটা সেটে এটা atomic orbitalক বুজাব So now comes a new term called orbital. এতিয়ালৈকে তোমালোকে orbit পঢ়ি আছিলা কিন্তু এতিয়া এই quantum mechanical মডেলটো তোমালোকে orbitটো আৰু নোপোৱা তোমালোকে এই নিউ টাৰ্মটো ইউজ কৰিব লাগিব যাক কোৱা হয় orbital. So now let's understand what is this orbital. তোমালোকে হাইজেনবাৰ্গৰ যেটো uncertainty principle হেতুক মনত পেলাব লাগিব. So orbital হৈছে এনেকুৱা কিছুমান region in space. স্পেচত কিছুমান ঠাই য'ত ইলেক্ট্ৰন পোৱাৰ চান্সেছ বেছি আছে চান্সেছ মানে probability region in space where probability of finding তোমালোকে এইটো নোট কৰি ল'বা finding an electron is maximum এই বস্তুটোৱে হৈছে অৰবিটেল ঠিক আছে এটা ইয়াত টাৰ্ম এটা ইউজ কৰা হৈছে probability right regions in space where probability of finding an electron is maximum মানে স্পেচত কিছুমান যিবিলাক ঠাইত ইলেক্ট্ৰনটো পোৱাৰ চান্স বেছি থাকিব সেই ৰিজিয়নটোকে এটমিক অৰবিটেল বুলি ক'ব এতিয়া probability wordটো কিয় ইউজ কৰা হৈছে क्योंकि আমি ইলেক্ট্ৰনটো এক্স্যাক্টলি কোড থাকিব হেতু আমি ডিসাইড কৰিব নোৱাৰো আমি ক'ব নোৱাৰো যেটো যদি নিউক্লিয়াছ হয় ইলেক্ট্ৰনটো ইয়াত থাকিব পাৰে ইলেক্ট্ৰনটো ইয়াতো থাকিব পাৰে ইলেক্ট্ৰনটো ইয়াৰ পৰা ইনফাইনাইট ডিসটেন্সতো থাকিব পাৰে মানে কোনোবা এটা পইণ্ট স্পেচৰ কোনোবা এটা পইণ্টত ইলেক্ট্ৰনটো থাকিব নোৱাৰে বুলি আমি ক'ব নোৱাৰো probability 0 কেতিয়াও নহয় ওকে যিমানেই লাগিলে ডিসটেন্সটো হোক probabilityৰ কিবা নহয় কিবা এটা ভ্যালু থাকিবই কিন্তু এনেকুৱা কিছুমান ৰিজিয়ন আছে যিবিলাক ৰিজিয়নত ইলেক্ট্ৰনটো পোৱাৰ সম্ভাৱনাটো বেছি মানে বেছিকে থকাৰ চান্স আছে সেই ৰিজিয়ন বিলাককে এটমিক অৰবিটেল বুলি কোৱা হয় ঠিক আছে আৰু এই এটমিক অৰবিটেলটো কেনেকুৱা হ'ব মানে ক'ত থাকিব তাৰ ইনফৰমেশনটো ডিটেইলছটো মানে তাৰ এড্ৰেছটো লাইক এড্ৰেছটো আমি এই কোৱাণ্টাম নাম্বাৰৰ পৰা পাই যাম যেনেকৈ ধৰা মানুহ এজনৰ ঘৰৰ এড্ৰেছ থাকে ৰাইট এড্ৰেছ বুলি ক'লে আমি কি লিখোঁ আমি ষ্টেট লিখোঁ ডিষ্ট্ৰিক্ট লিখোঁ বা চিটি বা ভিলেজ এইবিলাক লিখোঁ ঠিক তেনেকৈ তোমালোকে এনেকৈ বুজিব পাৰা সিম্পলিষ্ট ৱেত যে এই অৰবিটেলটো ইলেক্ট্ৰনৰ ঘৰ হয় ওকে হাউচ অফ ইলেক্ট্ৰন আৰু এই ঘৰটোৰ এড্ৰেছটো হৈছে এইবিলাক n l m l n এটো ms কোৱাণ্টাম নাম্বাৰছ বিলাকে হৈছে ইলেক্ট্ৰনৰ ঘৰটোৰ এড্ৰেছ জাস্ট এইটো কনসেপ্ট তোমালোকে লৈ থব লাগিব বাকি আমি ডিটেইলছ নেক্সট ক্লাছত চাই লম যে n l m l এই ভ্যালু বিলাকে কি বুজায় এই ভ্যালু বিলাক এটমিক অৰবিটেলৰ লগত কানেক্টেড হৈ আছে আৰু ইহঁতৰ ভ্যালুৰ পৰা আমি ইলেক্ট্ৰন এটাৰ এনাৰ্জি কিমান হ'ব ইলেক্ট্ৰনটো কোনটো অৰবিটেলত থাকিব তাৰ অৰবিটেলটোৰ শেপ কেনেকুৱা হ'ব হেবিলাকৰ ওপৰতো আমি আইডিয়া পাম ঠিক নাও লেটস টক এবাউট দিস probability wordটো কিয় আহিলে কাৰণ আমি হাইজেনবাৰ্গৰ আনসাৰ্টেনিটি প্ৰিন্সিপলটোত পাইছিলো যে ইলেক্ট্ৰনৰ পজিশন এণ্ড মোমেন্টাম একেলগে উলিয়াব নোৱাৰি
যদি এই দুটা বস্তু সাইমালটেনিয়াছলি একুৰেটলি উলিয়াব নোৱাৰিয়ে, ইম্পচিবল হয়, দেন we can never define the path of electron, right? ইলেক্ট্ৰনৰ কাৰণে এটা সিঙ্গল পাথ এটা আমি কেতিয়াও ডিফাইন কৰিব নোৱাৰোঁ, যাক আগতে বৰৰ থিয়ৰিত বা তাৰ আগৰ যিবিলাক মডেলছ আছিল তাত অৰবিট বুলি কৈছিল। এনেকুৱা ধৰণৰ ইলেক্ট্ৰনৰ অৰবিট এক্সিষ্ট নকৰে। এতিয়া আমি হাইজেনবাৰ্গছ আনচাৰ্টেনিটি প্ৰিন্সিপলৰ পৰা গম পাইছোঁ যে ইলেক্ট্ৰনৰ পজিশ্যনৰ মমেণ্টামছ একেলগে দুইটা কেতিয়াও আমি শুদ্ধকৈ উলিয়াব নোৱাৰোঁ। গতিকে আমি ইলেক্ট্ৰনটো এক্সাক্টলি ক'ত আছে সেইটো আমি কেতিয়াও ক'ব নোৱাৰিম। we have to always use this word probability. ইলেক্ট্ৰনটো থকাৰ চান্স আছে বুলিহে আমি ক'ব পাৰিম। ইলেক্ট্ৰনটো আছে বুলি 100% চিয়'ৰ হৈ আমি কেতিয়াও ক'ব নোৱাৰিম। চ' উই কেনট ইউজ দিছ টাৰ্ম অৰবিট। এটা ফিক্স এনেকুৱা পাথটো নহ'ব, তাৰ সলনি কি হ'ব, কিছুমান ৰিজিয়ন হ'ব য'ত ইলেক্ট্ৰনটো পোৱাৰ চান্সেছ বেছি থাকিব, আৰু সেই ৰিজিয়নবিলাককে কোৱা হ'ব অৰবাইটেল। অ'কে, গতিকে এই কোৱাণ্টাম মেকানিকেল মডেলটোত ডি ব্ৰয়ছ যোনটো হাইপথিচিছ আছিল, মানে ইলেক্ট্ৰনৰ সেই ৱেভ নেচাৰটো, আৰু হাইজেনবাৰ্গৰ আনচাৰ্টেনিটি প্ৰিন্সিপল, এই দুটাই কনচেপ্ট ইয়াত সোমাই আছে। ফাইন। আৰু বাকী ইলেক্ট্ৰনৰ এনাৰ্জি, ভেলোচিটি এইবিলাক কেনেকুৱা কি হ'ব সেইবিলাক আমি এই চাইৰ ভেলুৰ পৰা পাই যাম। কিন্তু তাৰ কাৰণে আমি এই ইকুৱেশ্যনটোক ছল্ভ কৰিব লাগিব, আৰু যিটো তোমালোকৰ চিলেবাছত নাই। অ'কে, তোমালোকে ইমান চিন্তা কৰিব নালাগে যে এইটো কেনেকৈ ছল্ভ হ'ব কি হ'ব, সেইবিলাক পিছত পাবা কোৱাণ্টাম কেমিষ্ট্ৰি পঢ়িলে হায়াৰ লেভেলত। এতিয়াৰ কাৰণে ইউ জাষ্ট ৰিমেম্বাৰ দিছ ইকুৱেশ্যন, শ্ৰোডিঞ্জাৰ ইকুৱেশ্যন। তাত এই টাৰ্মটোক কি বুলি কয় লিখি দিছোঁ ইয়াত, হেমিল্টনিয়ান অপাৰেটৰ বুলি কয়। এইটো হৈছে চাইটোৱে ৱেভ ফাংচনৰ চিম্বল হয়। অ'কে, আৰু চাইৰ পৰা আমি এটমিক অৰবাইটেলটো কি হয় এইটো গম পাম, আৰু তাৰ লগত কিছুমান নাম্বাৰ্ছ ৰিলেটেড হৈ থাকিব। এই এটমিক অৰবাইটেলটোক বুজাব এই নাম্বাৰ্ছবিলাকে, আৰু এই নাম্বাৰ্ছবিলাককে কোৱা হয় কোৱাণ্টাম নাম্বাৰ্ছ। যদি আমি এই নাম্বাৰ্ছবিলাক জানো, তেতিয়া আমি ইলেক্ট্ৰনটো এটমটোত ক'ত থাকিব সেইটো আমি গম পাম। অ'কে, চ' দিজ আৰ জাষ্ট লাইক দ্য এড্ৰেছ অফ দ্য ইলেক্ট্ৰন। ঠিক আছে, ইয়ালৈকে কিবা এটা বুজি পাইছা? চ' নেক্সট ক্লাছ উই উইল ষ্টাডি কোৱাণ্টাম নাম্বাৰ্ছ।